এটা উপায়ুক্তৰ কাৰ্যালয়ত সৰ্বসাধাৰণে ব্যৱহৃত পানীৰ নমুনা আমি দেখুৱাবলৈ ওলাইছো। ইয়াৰ চাওক, পানীৰ টেপ খুলি দিয়াৰ লগে লগে ৰঙা পানী ওলাইছে টেপটোৰে। এই দৃশ্য আমিনগাংস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়। পুনৰ চাওক এই দৃশ্য। আজি এগৰাকী ব্যক্তিয়ে আমিনগাংস্থিত কাৰ্যালয়ৰ পাব্লিক টয়লেটৰ পানী পাইপেৰে নিৰ্গত ৰঙা ৰঙা অনুপযোগী পানীৰ দৃশ্য কেমেৰাত বন্দী কৰি পাতক টাইমলৈ পঠিওৱা দৃশ্যৰ সবিশেষ। চব ডিচি অফিচৰ ওচৰতে থকা যিটো পেচাব ঘৰৰ তাৰে মানে পানী, ইমানেই লেতেৰা পানী মানে মুখ ধুবই নোৱাৰি। এটা দ্বিতীয় নম্বৰ টেপ, খুবেই লেতেৰা পানী ইয়াৰ পৰা আহি আছে। এয়াই নেকি উপায়ুক্তৰ কাৰ্যালয়ৰ স্বচ্ছতাৰ অভিযান? এইখিনিতে আমি কামৰূপ জিলাৰ উপায়ুক্তগৰাকীক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। চাওক, আপোনাৰ কাৰ্যালয়ত সাধাৰণ মানুহে ব্যৱহৃত পানীৰ নমুনা। আমি আয়ুক্তগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ কাৰ্যালয়লৈ অহা সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নাই নেকি? ইয়াৰ তদন্ত হ'বনে? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।